আজিৰ দিনত যদি অসমত কোনোবা ছাত্ৰ ছাত্ৰীয়ে DLED কৰিব বিচাৰে তেন্তে কি কৰিব লাগিব আৰু কিমান টকা খৰচ হয় মূলত খৰচটোৰ বিষয়ে জানো আহকচোন খৰচ বুলি ক'লে 2700 টকা অৰ্থাৎ 2700 টকা খৰচ কৰি এজন ছাত্ৰই DLED কৰিব পাৰিব এক্সামিনেশ্যন ফিজটো বাদ দি ইয়াতে এডমিশ্যন ফিজ হৈছে মাত্ৰ আপোনাৰ 150 টকা অৰ্থাৎ 150 টকা ভৰিব লাগিব এডমিশ্যনৰ বাবে টিউচন ফিজৰ বাবে 1200 টকা ইলেক্ট্ৰিচিটিৰ বাবে 600 টকা আৰু এক্সামিনেশ্যন ফিজ হ'ব আপোনালোকৰ 2000 টকা আৰু বেক থাকিলে যিকোনো পাৰ পেপাৰত আপোনালোকৰ 100 টকাকে এডিশনাল চাৰ্জ লাগিব আৰু ফিল্ড ভিজিটৰ বাবে 200 টকা এটা লাগিব গেমছৰ বাবে 200 টকা মেগাজিনৰ বাবে 150 টকা আৰু ইম্পৰ্টেন্ট ডেজ বিলাক অবজাৰভেশনৰ কাৰণে 200 টকা অৰ্থাৎ সৰ্বমুঠ আপোনালোকে যদি হোষ্টেলত নাথাকে হৰসংখ্যক ইনষ্টিটিউটতে অসমত হোষ্টেল ফেচিলিটি নাই DLEDৰ ক্ষেত্ৰত সো ইয়াৰ বাবে আপোনালোকৰ 4700 টকা টোটেল এই DLED কোৰ্সটোৰ বাবে আপোনালোকে খৰচ কৰিব লাগিব এক্সামিনেশ্যন বাদ দিলে এই খৰচ হয় মাত্ৰ 2700 টকা আৰু নেক্সট যদি আপোনালোকে গভৰ্নমেন্ট ইনষ্টিটিউচনত এডমিশন নাপায় দেন প্ৰাইভেট ইনষ্টিটিউচনত যদি এডমিশন ল'ব খুজে তাৰ বাবে আপোনালোকৰ এডমিশন ফিজ গভৰ্নমেন্ট ইনষ্টিটিউচনত 150 টকাৰ বিপৰীতে প্ৰাইভেট ইনষ্টিটিউচনত এডমিশন ফিজ আপোনালোকৰ 2000 টকা লগতে টিউচন ফিজ যেটো আছে হেয়া হৈছে 21000 টকা আৰু কলেজৰ ফিজটো হৈছে 5000 টকা গেম স্পৰ্টছৰ বাবে 1000 টকা লাইব্ৰেৰীৰ বাবে অতিৰিক্ত 1000 টকা আৰু ইলেক্ট্ৰিচিটি 600 টকা আৰু ফেষ্টিভেল ফাংচনৰ বাবে 1000 টকা আৰু লগতে এক্সামিনেশ্যন ফিজ 1000 টকাই হ'ব আৰু পাৰ যদি আপোনালোকৰ ৰিপিট আহে তেন 100 টকাকে এক্সট্ৰা ভৰিব লাগিব মেগাজিনৰ বাবদ 300 টকা আৰু কমন ৰুমৰ বাবে 500 টকা অৰ্থাৎ প্ৰাইভেট কে যদি অসমত কোনোবাই বৰ্তমান DLED কৰিব বিচাৰে ইয়াৰ বাবে তেওঁলোকে 34000 টকা ভৰিব লাগিব 34000 আৰু সৰকাৰীটো আমি কলোৱে 2700 টকা আৰু এক্সামিনেশ্যন ফিজটো ধৰিলে 4700 টকা এয়া হৈছে পাৰ্থক্য কিন্তু ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব এটা এন্ট্ৰেন্স এক্সাম দিব লাগিব এন্ট্ৰেন্স এক্সামটো কি কেনেকুৱাকে হয় কেনেকুৱা প্ৰশ্ন আহে ডেসক্ৰিপচনত আপোনালোকৰ বাবে এটা প্লেলিষ্ট দিয়া আছে তাত গলে গম পাব আমি ইয়াত জাস্ট কিমান টকা খৰচ হয় অসমত DLED কৰিলে আজিৰ দিনত ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট ইনষ্টিটিউচনত কৰিলে কিমান খৰচ হয় আৰু গভৰ্নমেন্টৰ আন্ডাৰত কৰিলে বা গভৰ্নমেন্ট ইনষ্টিটিউচনত কৰিলে কিমান টকা খৰচ হয় হেতুই আমি জনাই দিছো বাকি DLED সম্পৰ্কীয় প্ৰতিটো খবৰ আমি ডেসক্ৰিপচনত এটা প্লেলিষ্ট আছে তাত গলে আপোনালোকে পাব পাৰিব ধন্যবাদ